जन्मनैस्यायता वन्नयदितरते सक्तविज्ञासनः त्रेणे ब्रह्मारिणायदिकवये मुय्यन्ते यत्सुराय तेजो वरिमृदं यथा विनिमयो यत्र सग्रो मिषा धन्नासेना सदनिरस्तकहकं सत्यं परं धीमहि धर्मपूजिता कट्टवावस्तो परमो निमत्स शरणं सतं वेदं वास्तवमत्रवस्त शिवदं तापत्रयोमूलनम् श्रीमद्भगवते महामुनिकृते किंवा परमेश्वरः सद्रोहितवज्जुते यत्प्रकृतिवे शिशवे तत्क्षणात् निगमाकल्पतरो गलितं फलं सुखमुखस्मिन्नद्रवसंयुतं पीयतां भगवता रसमलयं मुहुर्मुहुरसिका भुवि भावुका। हे कृपालु गुरुमूर्ति बाप बान्धव भकत বৈষ্ণৱ সমস্ত নলবাৰী নামঘৰৰ ৰাইজৰ উদ্যোগত ক্ৰমশভাৱে আমি আগবঢ়াই অহা ভাগৱত পাঠ আৰু পৰ্যালোচনাৰ অনুষ্ঠান ভাগলৈ আপোনাৰ সব ভকত বৈষ্ণৱ সমস্তজনক আমি ভক্তিপূৰ্ণ সেৱা জনাইছোঁ। ভগৱান কৃষ্ণৰ তাৰকা যাত্ৰাৰ আমাৰ যি অংশ পদৰ পৰা পুনৰ পাঠ আছে আজি তাৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ। মহাপ্ৰেমে নেত্ৰদলো তকু হামসলে মুছিলা তাকো ভূয়াওয়া যদ্যপি কাছতে থাকা ঈশ্বৰ মাধৱ তথাপি দেখন্তে প্ৰীতি এব্ৰাহে নব নব যদ্যপি চঞ্চলা লক্ষ্মী জগতে বিদিত তথাপি নিৰন্ত যাৰ পদপনাচিত ও হেনয় ঈশ্বৰ কৃষ্ণ ভূয়া পৰতে অস্থিৰত মধ্যে ক্ৰিয়া হে কৰিলায়নে এ পৰম পদ্মিনী হব লীলা গজপতি হে কৃষ্ণ কমহিবে কাৰো হে নভৈল শকতি জগতৰে অন্তৰ্যামী ঈশ্বৰ মুৰাৰী এতাহাৰ মহিমা নজা নীলয়ে কুনাৰী এ মনে মানিলে ক কৃষ্ণ এ কিনো কামাতুৰ এ তাতে সে আমাক তেজি
হে নজান্ত বিদুৰ এই হিমতে জগতৰ নাথ নাৰায়ণ হে মনুষ্য শ্ৰেষ্ঠক দেখাই হে হিমতে জগতৰ নাথ নাৰায়ণ এ সাধন্ত শকতে ভকতৰ প্ৰয়োজন মনুষ্য চেষ্টাক দেখাই থাকিলম তথা হে কৈল দশ একাদশ অধ্যায়ৰ কথা এ বদতি শৌনক সুতা এ কহিও সাম্প্ৰত এ পৰীক্ষিত নিপতিৰ জন্ম কৰ্মজাত অকণমান থাকি গৈছে নেকি মনে ধৰিছেনে বাৰু ঠিকে আছে হেৰি কৰা দেই হীৰা হে কিমতে মিলিল তান হে মৰণ বিঘাত অমৰি কোন গতি পাইলা হে কহিও সাক্ষাৎ গৰ্ভতে দিলন্ত দেখা যাক দামোদৰে হে কোননো মহত হে আছে শান্ত পৰে এ যাক মহাজ্ঞান দান ও দিলাই আশী কুকে হে কয়ুতান কথা শুনো হে পৰম উৎসুকে নিগদতি ফুট শুনা শৌনক উত্তৰ ও দেখিলা কৃষ্ণক শিশু হে গৰ্ভৰ ভিতৰ ও ভৈলাই অন্তৰ্ধান ৰূপ এ কৰিয়া প্ৰকাশ এ ভৈলা গৰ্ভবাসী পাছে পূৰ্ণ দশমা এ অনন্তৰে আশী শুভ মংগল বেলা এ পাণ্ডৱৰ বংশধৰ পুত্ৰ ভৈলা শ্ৰীকৃষ্ণৰ দ্বাৰকা যাত্ৰা পাণ্ডৱসকলক ৰাজ অভিষেক পাতি পিতৃপুৰুষ ধৃতৰাষ্ট্ৰৰ হাতেৰে ধৰ্মৰাজ যুধিষ্ঠিৰক হস্তিনাপুৰৰ ৰজাৰ মুকুট পিন্ধাই কুন্তি মাতা দ্ৰৌপদী আৰু ইন্দ্ৰপ্ৰস্থ হস্তিনাপুৰৰ সমস্ত নৰনাৰীসকলৰ পৰা শুভাশীষ বিদায় লৈ যদুকুলৰ মণি কৃষ্ণ সাত্যকী আৰু উদ্ধৱ দ্বাৰকালৈ তেওঁ নিবলৈ আহিছে আৰু দ্বাৰকালৈ গৈছে দ্বাৰকাৰ সমীপ পোৱাৰ আগতেই বাসুদেৱ কৃষ্ণই তেওঁৰ যে পাঞ্চজন্য সংঘ এই পাঞ্চজন্য সংঘটো ফুকি দিছে যদুকুলৰ নাৰীসকল প্ৰজাসকল পিতৃ বসুদেৱ আদি সমস্তই শংকৰ ধ্বনি শুনাৰ লগে লগে সকলো উদ্বাউল হৈ বাহিৰলৈ ওলাই ওলাই চাইছে যে আমাৰ প্ৰাণৰ কৃষ্ণ ভগৱান আহিছে বসুদেৱে পুত্ৰবৎ স্নেহ আৰু আদৰত কৃষ্ণক দেখি
দুই চকুৰে চকু পানী বৈ কান্দিছে আৰু কৃষ্ণই নিজৰ পিতৃগুৰুক জ্ঞান কৰি বহুদেৱক সেৱা সৎকাৰ কৰি আশীৰ্বাদ লৈছে। অন্য নাৰী সমস্তই ভগৱান কৃষ্ণৰ চৰণত পুষ্প অৰ্পণ কৰি সমস্ত গৰাকী নাৰীয়েই তেওঁৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰিছে। এই যদুকুলত ভগৱান কৃষ্ণই ৰুক্মিণী আদি শ্ৰেষ্ঠ নাৰীসকলে কিন্তু ভাগ্যৰ বলত যোগীয়ে হৃদয়ত জ্ঞানীজনে তপস্যা আৰু উপাসনাটো যিজন ঈশ্বৰ কৃষ্ণক দেখা নাপায় সদায়নো যদুকুলৰ প্ৰজাই কিদৰেনো এই পৰম পবিত্ৰ কৃষ্ণৰ চৰণ দৰ্শন পায়? তেওঁলোকেনো কি ভাগ্য সাধিছিলে? ঋষি সমস্ত খুদ মুনিয়ে কৈ আছে এই কথা। যিসকল বেদজ্ঞ ব্ৰাহ্মণ ঋষিয়ে কলি সোমাল বুলি কলিৰ কবলৰ পৰা তেওঁলোক ৰক্ষা পাবৰ কাৰণে বেদৰ কৰ্ম মাৰ্গৰ ব্যৱস্থাই তেতিয়া প্ৰৱৰ্তন আছিল আৰু সেইটো কাৰণে তেওঁলোকে হাজাৰ বছৰ যজ্ঞ কৰিছিল। যজ্ঞৰ অন্তত যেতিয়া তেওঁলোকৰ ঈপ্সিত যিটো লক্ষ্য মুখ্য সাধন, এই মুখ্য সাধন যেতিয়া নহ'ল আৰু তেওঁলোকে শুনিবলৈ পালে যে পাণ্ডৱৰ নাতি পৰীক্ষিতে গুৰু শুকৰ মুখপদ্মে কেৱল 7 দিন ভাগৱত শ্ৰৱণ কৰি তৰুণ কালতেই মুখ্য লাভ কৰিলে। সৌনক প্ৰমুখ্যে 28 সহস্ৰ ঋষিয়ে নৈমিষ ক্ষেত্ৰত সত্ৰবাদী গুৰু ভগৱান সুতৰ মুখপদ্মে ভাগৱত কথা আৰু কৃষ্ণ কথা শুনাৰ আগ্ৰহ ব্যক্ত কৰিলে আৰু খুদ ভগৱানে কৃপা কৰি নৈমিষ ক্ষেত্ৰত ঋষি সমাজক এই পৰম পবিত্ৰ ভাগৱত কথা কীৰ্তন কৰি শ্ৰৱণ কৰাইছে। ঋষি সমস্তই কৈছে যে কিনো পুণ্যৰ বলত পাণ্ডৱৰ নাতি পৰীক্ষিতে 7 দিনতেই যিজন ঋষি দেৱৰো দুৰ্লভ, যিজন মুনি একে ঠাইত এজনে গাই দোহন কৰাতকৈও বেছি সময় নৰয়, তেনেজন আত্মাৰূপ দেৱৰো দুৰ্লভ শুকৰ দৰে শ্ৰেষ্ঠ মুনিৰ চৰণ পাণ্ডৱৰ নাতি পৰীক্ষিতে কেনেকৈ পালে? হে আমাৰ গুৰু সুত, আপুনি আমাক এতিয়া বিষ্ণুৰ বৈষ্ণৱৰ কথা কওক। সেইটো কাৰণে প্ৰথম অধ্যায়ত বা প্ৰথম স্কন্ধত বিশেষত প্ৰাৰম্ভ হৈছে বৈষ্ণৱৰ কথা। বৈষ্ণৱসকলৰ বৈষ্ণৱিক জ্ঞান, বৈষ্ণৱী বুদ্ধি আৰু ঈশ্বৰ তত্ত্ব কিদৰে লাভ হৈছে, এই কথাটো ঋষি সমাজে নৈমিষ ক্ষেত্ৰত সুত মুনিৰ পৰা জানিব বিচাৰিছে। আৰু সুতে তেওঁৰ গুৰু শুক ভগৱানৰ পৰা যি ভাগৱত শাস্ত্ৰৰ তত্ত্ব পাইছিলে সেই তত্ত্ব কথা বা সেই ভাগৱত ঋষি সমাজক ব্যক্ত কৰিছে আৰু কৈছে যে হে সৌনক আদি সহস্ৰ ঋষি, মাতৃৰ গৰ্ভত থাকোঁতেই দ্ৰোণীৰ ব্ৰহ্মাস্ত্ৰত মৃতপায়ী হোৱা আৰু পাছত তেওঁ মাতৃ উত্তৰাৰ স্তুতি নতি আৰু উপাসনাত ভগৱান কৃষ্ণ সন্তুষ্ট হৈ উত্তৰাক ব্ৰহ্মাস্ত্ৰৰ উত্তাপৰ পৰা মুক্ত কৰি গৰ্ভত থকা 10 মাহৰ সন্তানটো শিশুটোক অমৃত দৃষ্টিৰে তেওঁ চৈতন্য কৰি জীৱন দান দি আৰু সেই 10 মাহৰ শিশুটোক আংগুষ্ঠ প্ৰমাণ ৰূপত শ্যাম সুন্দৰ কৃষ্ণই গৰ্ভতেই প্ৰৱেশ হৈ তেওঁ গদা ধাৰণ কৰি ব্ৰহ্মাস্ত্ৰৰ শক্তিক নিৰ্যান কৰি সেই শিশুটোৰ লগত তেওঁ আনন্দেৰে আলাপ কৰিছে। শংখ চক্ৰ গদা পদ্ম শিৰত কিৰীটি কৰ্ণত কুণ্ডল অলকাৰ পান্তি অমৃতময় কৃষ্ণৰ ৰূপ দৰ্শন কৰি কৰি সেই শিশুটি আনন্দত আত্মহাৰা হৈছে। আৰু এয়ানো কোন, মোৰ লগতনো কাৰ এয়া সংযোগ হৈছে বুলি সেই 10 মাহৰ শিশুটিয়ে যেতিয়া ভাবিছে তেতিয়া ভগৱন্ত প্ৰভু গৰ্ভৰ পৰা কি হৈছে অন্তৰ্নিহিত হৈছে। আৰু মাতৃ উত্তৰাই যেতিয়া দ্ৰোণীৰ ব্ৰহ্মাস্ত্ৰৰ উত্তাপৰ পৰা মুক্ত হ'ল, গৰ্ভত যেতিয়া সন্তানৰ কম্পন অনুভৱ কৰিলে চৈতন্য বুলি,
তেতিয়া কৃষ্ণক প্ৰদক্ষিণ কৰিছে, হে কৃষ্ণ হে কৃষ্ণ হে কৃষ্ণ, তুমি পতিত পাৱন ঈশ্বৰ, তুমি পাণ্ডৱসকলৰ কাৰণে প্ৰাণৰ ভগৱান, তুমি দ্ৰোণীৰ ব্ৰহ্মাস্ত্ৰৰ উত্তাপৰ পৰা মোৰ প্ৰাণ ৰক্ষা কৰাৰ লগতে মোৰ পুত্ৰটোকো তুমি ৰক্ষা কৰিলা। এই কথা সুত ভগৱানে নৈমিষ ক্ষেত্ৰত অৰ্থাৎ নৈমিষা অৰণ্যত 28 সহস্ৰ ঋষি কৈ আছে। এতিয়া সুতমুনিয়ে ঋষি সমস্তক পৰীক্ষিত ৰজাৰ জন্মৰ যি কাহিনী কথা, এই কথা এতিয়া বিগত কৰিব। হে নিগদতে সুত শুনা শৌনক দেখিলা কৃষ্ণক শিশু গৰ্ভৰ ভিতৰ ভৈলা যন্ত্ৰ ধ্যান ৰূপ কৰিয়া প্ৰকাশ, এই ভৈলা গৰ্ভবাসী পাছে পূৰ্ণ দশমা, এই অনন্তৰে আহি শুভ মংগল বেলা, এই পাণ্ডৱৰ বংশধৰ পুত্ৰ ভৈলা দেখি যুধিষ্ঠিৰ নিপ পৰম হৰিহে, এই জাত কৰ্ম কৰাইলা হৰয় উপদেশে। ধৰ্মৰাজ যুধিষ্ঠিৰে তেওঁলোকৰ কুলগুৰু কোন? টিকালজ্ঞ ঋষি বেদব্যাস, যিজনে এই ভাগৱত শাস্ত্ৰ প্ৰণয়ন কৰিছে, 18 পৰ্বযুক্ত মহাভাৰত প্ৰণয়ন কৰিছে, যাক পঞ্চম বেদ বুলি কোৱা হয়, যিজনে শ্ৰীমদ ভগৱত গীতা শাস্ত্ৰ প্ৰণয়ন কৰিছে, সেইজন টিকালজ্ঞ জগতৰ হৰি দৈৱকী নন্দন কৃষ্ণৰ প্ৰণেতাৰূপী পৰমেশ্বৰ অৱতাৰ দেৱ সত্যৱতীৰ নন্দন, তেওঁৰ নাম হ'ল কৃষ্ণ দ্বৈপায়ন। এইজন বেদব্যাসৰ উপদেশ লৈ পৰীক্ষিত নৃপতিৰ জাত কৰ্ম সম্পাদন কৰিছে। এই সুবৰ্ণ বসন ধেনু হে অনেক ঘোত, এ লক্ষ্যে লক্ষ্যে দিলা দান, হে বিশিষ্ট বিপ্ৰ। কাক দান দিছে? বিশিষ্ট বিপ্ৰ। বিশিষ্ট বিপ্ৰনো সেই সময়ত কোন? যিসকলে ভগৱান কৃষ্ণক একান্ত চিত্তে উপাসনা কৰে, যিসকলে কোনোদিন কাৰো পৰা একো প্ৰাপ্তিৰ আকাংক্ষা নকৰে, যিসকলৰ মনত কামনা আৰু বাসনা নাছিল, সেইসকলক সেই সময়ত কোৱা হৈছিল বিশিষ্ট বিপ্ৰ বুলি। অৰ্থাৎ তেওঁলোক বিশেষ আচাৰ আৰু নীতিযুক্ত, সেইটো কাৰণে বিশিষ্ট। সেই বিশিষ্ট ব্ৰাহ্মণসকলক তেওঁ বংশত নাতি জন্ম হোৱাৰ কাৰণে ঘোটক, ঘোটক মানে হ'ল ঘোঁৰা, সুবৰ্ণ বসন অৰ্থাৎ সোণালী আভৰণ, আৰু ধেনু, ধেনু মানে হ'ল গাই, গাভী, আৰু ঘোটক মানে হ'ল ঘোঁৰা। লক্ষ্যে লক্ষ্যে দান দিছে, এটা দুটাকে নহয়, লাখ লাখ দান দিছে। হে তুষ্ট হোৱা দেখি গণ, হে গণি কৰি ধীৰ, হে বুলন্ত শিশুৰ কথা, হে শুনা যুধিষ্ঠিৰ। ও যিহেতু ৰাখিলা বিষ্ণু এ গৰ্ভ দেখাই
এতেকে ইহান নাম হইব বিষ্ণুৰা। এতিয়া আমি ভগৱানৰ নাম লওঁ, ভগৱানে কাৰ নাম লয়? ভকত বৈষ্ণৱে ভগৱানৰ নাম লয়। ভগৱানে কাৰ নাম লয়? ভগৱানে তেওঁৰ নামবিলাক তেওঁ গলত মালা কৰি পৰিধান কৰে। কোনখিনি নাম পৰিধান কৰে? যিখিনি তেওঁৰ নাম ভকত বৈষ্ণৱে শ্ৰৱণ কীৰ্তন কৰে। এতিয়া ভগৱানে মুখপদ্মে কাৰ নাম লয়? তেওঁৰ একান্ত ভকত বৈষ্ণৱসকলৰ নাম তেওঁ লয়। তেওঁৰ নিজৰ নামখিনি তেওঁ গলত মালা কৰি পৰিধান কৰে। যিখিনি মালা তেওঁ ভকত বৈষ্ণৱে লয়, আৰু ভকত বৈষ্ণৱৰ যি পবিত্ৰ নাম, সেই নাম ভগৱন্তই লয়। এতিয়া ভগৱন্তই কাৰ নাম ল'ব? বিষ্ণু ৰাত পৰীক্ষিতৰ নাম ল'ব। কিয় পৰীক্ষিতৰ নাম ল'ব? মাতৃৰ গৰ্ভত থাকোঁতেই শ্যাম সুন্দৰ কৃষ্ণই চতুৰ্ভুজ ৰূপেৰে সেই জীৱতীক তেওঁ দৰ্শন দি তেওঁৰ পুণ্য আৰু আনন্দৰ ভাগ দিছিল। ঋষি সমস্তও যেন অন্তৰ্যামী। এওঁৰ নাম এটা বিষ্ণুৰ নামেৰে আৰম্ভ হওক। বিষ্ণু আৰু বৈষ্ণৱ আৰু বৈষ্ণৱৰ বৈষ্ণৱিক জ্ঞান, এয়া ভাগৱত শাস্ত্ৰৰ দ্বাৰা লাভ হয়। এইটো কাৰণে পৰীক্ষিত নৃপতি এজন বৈষ্ণৱ। এই বৈষ্ণৱজনৰ লগত বৈষ্ণৱিক জ্ঞান লাভ হ'ব গুৰুৰ কৃপাত। তেওঁৰ জন্মৰ প্ৰথম নামটো ঋষি সমস্তই ৰাখিছে কি? বিষ্ণু ৰাত। ৰাত মানে অংশ, বিষ্ণু মানে ভগৱান বিষ্ণুৰ। অৰ্থাৎ এই জগতৰ প্ৰতিটো জীৱই বিষ্ণুৰ অংশ। নাম ৰাখিছে পৰীক্ষিতৰ, কিন্তু যিটো নাম ল'লে সমস্ত জীৱকেই বুজোৱা যায়, তেনে এটা নাম ৰাখিছে। সেইটো কাৰণে এই নাম সত্য, শুদ্ধ আৰু সনাতন। যেহেতু বিষ্ণুৰাত যদিও পৰীক্ষিতৰ নাম ৰখা হৈছে, এই জগতত যিমান জীৱ আছে সকলো বিষ্ণুৰাত, অৰ্থাৎ সকলো বিষ্ণুৰে অংশ। সেইটো কাৰণে ভাগৱত গ্ৰন্থ বিপৰীত। যি ভাগৱত কথা ভক্তিপূৰ্ণভাৱে শ্ৰৱণ কীৰ্তন কৰি হৃদয়ত কৃষ্ণৰ প্ৰতি সপেম ভকতি ৰাখিছে, সেই সমস্তও বিষ্ণুৰাত। সেইসকল বিষ্ণুৰ অংশ হোৱাৰ কাৰণেহে এই বিষ্ণুৰ আনন্দময় ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰিবলৈ তেওঁলোকে মনত ঈশ্বৰৰ কৃপা লাভ কৰিছে। কৃষ্ণৰ চৰণে হইবা একান্ত ভগত, নকৰিবা ৰাজা কিছু সংশয় মনত। ঋষি সমস্তই এই জীৱতীৰ নামকৰণ কৰোঁতে এই জীৱতীৰ ভূত ভৱিষ্যতৰ কথাখিনিও জনাইছে। কিদৰে জনাইছে? তেওঁলোক সাধাৰণ বিপ্ৰ নহয়, তেওঁলোক বিশিষ্ট বিপ্ৰ। অৰ্থাৎ বেদৰ ঈশ্বৰ তত্ত্বৰ মহান জ্ঞানৰ ভাগ তেওঁলোকৰ লগত আছে, আৰু লগতে ঈশ্বৰৰ সাধনাও তেওঁলোকৰ লগত আছে। সেইটো কাৰণে কৈছে যে বিষ্ণুৱে এওঁক গৰ্ভত থাকোঁতে ৰক্ষা কৰিছিল আৰু এওঁক দৰ্শন দিছিল। সেইটো কাৰণে হে ধৰ্মৰাজ যুধিষ্ঠিৰ, এওঁৰ এটা নাম হ'ব বিষ্ণুৰাত। আৰু তোমাৰ কাৰণে এটা অতি আনন্দৰ কথা, যিদৰে তুমি ভগৱান কৃষ্ণৰ একান্ত ভকত, তুমি সেৱক, তোমাৰ নাতি এই বিষ্ণুৰাতো ভগৱান কৃষ্ণৰ এজন পৰম ভকত হ'ব। হে কিক্ষাকু নিপতি যেন পালিবন্ত প্ৰজা, ও দেৱদিজ পূজনে যে হন ৰাম ৰাজা। ইক্ষাকু বংশটো আটাইতকৈ শক্তিশালী বংশ।
ইক্ষ্বাকু বংশৰ পৰা উৎপত্তি হৈছে নিমি ৰজা। নিমি ৰজাক ভাগৱতৰ একাদশ স্কন্ধত নৱজন সিদ্ধই 9টা প্ৰশ্নৰ উত্তৰ দি ধন্য কৰিছে। ইক্ষ্বাকু বংশৰ ৰজা, সেইটো কাৰণে কাৰ কথা কৈছে ঋষি সমাজে যে তোমাৰ নাতি এই বিষ্ণুৰাজ ইক্ষ্বাকু ৰজাৰ নিচিনাকে অত্যন্ত শক্তিশালী হ'ব, এওঁক কোনেও পৰাভৱ কৰিব নোৱাৰিব। আৰু লগতে ইক্ষ্বাকুৱে যিদৰে নিজৰ পুত্ৰবৎ প্ৰেমেৰে প্ৰজাক পালন কৰিছিল, তোমাৰ নাতি এওঁ যদি ৰজা হয় প্ৰজাক পুত্ৰবৎ প্ৰেমেৰে প্ৰতিপালন কৰিব। দেৱদ্বিজ পূজনে যেহেন ৰাম ৰাজা। দেৱ অৰ্থাৎ যিসকল দেৱতুল্য ব্যক্তি। দেৱতুল্য ব্যক্তি কোন? শুকমুনি। দেৱতুল্য ব্যক্তি কোন? দেৱঋষি নাৰদ। দেৱতুল্য ব্যক্তি কোন? দেৱল, পুলহ, পুলস্ত্ৰী, অত্ৰি। এই শ্ৰেষ্ঠ শ্ৰেষ্ঠ মুনিসকল, যিসকলে পৰীক্ষিতে গংগাৰ পাৰত ভাগৱত শ্ৰৱণ কৰিবলৈ আৰম্ভ কৰাৰ লগে লগে পৰীক্ষিত নৃপতিক আহি সংগ দিছিল। সেইটো কাৰণে ঋষি সমাজে দ্বিজসকলে কি বুলি কৈছে যে দেৱতা আৰু ব্ৰাহ্মণসকলক বা দ্বিজসকলক শ্ৰদ্ধা ভক্তি কৰাৰ ক্ষেত্ৰত এওঁ ৰামৰ দৰে হ'ব। ৰাম কোন? ৰাম হ'ল দুজন তিনিজন, এজন বলৰাম, এজন পৰশুৰাম আৰু এজন শ্ৰীৰাম। গতিকে এই তিনিজন ৰামস্বৰূপ ঈশ্বৰে দেৱ আৰু দ্বিজক যিদৰে মান্যতা আৰু সন্মান প্ৰদৰ্শন কৰিছিল, তোমাৰ নাতি পৰীক্ষিতেও দেৱ আৰু দ্বিজক সেইদৰেই সন্মান আৰু সৎকাৰ কৰিব। এই হৈবে কশৰণ দাতা ও যেন উশিনৰ, ও বাহিবে ক যশ যেন হে ৰাজা ভৰত। এওঁৰ উশিনৰ ৰজাৰ দৰে সমস্ত জনকে আশ্ৰয়দাতা হ'ব। শৰণদাতা মানে কি? আৰ্তজনক যি আশ্ৰয় দিব পাৰে। আৰ্তজনক, আশ্ৰয়হীনজনক আশ্ৰয় দিব পৰা ৰজা কোন আছিলে? এজন উশিনৰ আছিলে। আৰু ঠিক সেইদৰে তোমাৰ নাতি পৰীক্ষিতেও ধৰ্মক ৰক্ষা কৰিবৰ কাৰণে আৰ্তজনক কি কৰিব? আশ্ৰয় দিব। শৰণাগতজনক কি কৰিব? ৰক্ষা কৰিব। আৰু এওঁৰ যশ, যিদৰে ভাৰতবৰ্ষৰ নামটো ভৰত নামৰ ৰজাৰ পৰা হৈছে, কিন্তু এইজন ভৰত আকৌ সেইজন ভৰত নহয় দেই। এইজন ভৰত যিজন ভাগৱতৰ ৫ম স্কন্ধত আছে, জড়ভৰত বুলি। ঋষভৰ জ্যেষ্ঠ যিজন তনয়, এই জ্যেষ্ঠ তনয়জন আছিলে ভৰত। এই সেইজন ভৰতৰ নামেৰেহে আমাৰ দেশখনৰ নাম ভাৰতবৰ্ষ। জড়ভৰতটো পাছত, কিন্তু যিজন ঋষভ তনয় ভৰত আছিলে, পাছতহে তেওঁ জড় হৈছে। গতিকে ঋষি সমাজ আৰু দ্বিজসকলে কৈছে যে এওঁৰ গুঞ্জস ভৰতৰ দৰে বাঢ়িব সদায়, কেতিয়াও নকমে। এই দুই অৰ্জুনৰ সম হইবা ধনুৰ্ধৰ, অপতাপে অগণি যেন এক গম্ভীৰে সাগৰ। কি বুলি কৈছে যে এজন অৰ্জুন নহয়, এওঁৰ ধনুবিদ্যাৰ শক্তিটো দুজন অৰ্জুনৰ সমান হ'ব। আৰু কি বুলি কৈছে? তেওঁৰ শক্তি আৰু সামৰ্থ্য অগ্নিৰ দৰে হ'ব। এফালৰ পৰা পাপবিলাকক তেওঁ ভস্ম কৰি যাব পাৰিব। আৰু গম্ভীৰত কি হ'ব? গম্ভীৰত হ'ব তেওঁ সাগৰৰ নিচিনা। অৰ্থাৎ এফালে ধীৰস্থিৰ, ইফালে জ্ঞানী, সিফালে শৰণাগত আশ্ৰয়দাতা। অৰ্থাৎ এজন বৈষ্ণৱৰ লগত যিকেইটা শ্ৰেষ্ঠ ঈশ্বৰ গুণ থাকিব লাগে ঋষি সমাজে
বিষ্ণুৰাক নামকৰণ কৰি পৰীক্ষিতৰ লগত এইকেইটা মহান গুণ থাকিব বুলি ধৰ্মৰাজ যুধিষ্ঠিৰক বেকত কৰিছে। এই যেন ব্ৰহ্মা সকলেনো কততো এতেখনে পহন হুমা যেন হুপতি অৰন্তি দেৱ সমান দাৰ এ পৰম ধাৰ্মিক যেন নৃপতি জাতি হে যেন বলি ৰাজা এন্তে পৰম এই প্ৰহ্লাদ সদৃশ হইবা কৃষ্ণ ভকত ও এহে অন্তে কৰিবা তিনি যজ্ঞয় সমেধ এ পাখণ্ড কদণ্ডী সবে কৰিম নিষেধ পাখণ্ড সকলক কি কৰিব নিষেধ কৰিব ৰাইজক সৰ্বদা ধৰ্ম ৰক্ষা কৰিব আৰু কি বুলি কৈছে নৃপতি যজাতিৰ দৰে তেওঁ ধাৰ্মিক হ'ব ৰন্তি দেৱৰ দৰে উদাৰ হ'ব আৰু যিদৰে মহাবৈষ্ণৱ পশুপতি অলপতে সন্তুষ্ট হয় এওঁ এজন বৈষ্ণৱ হিচাপে অকণমানতেই তুষ্ট হ'ব অলপ পালেই তেওঁ সন্তুষ্ট হ'ব আৰু ব্ৰহ্মা যিদৰে সকলোৰে তুলনীয় অৰ্থাৎ আমি সকলো ব্ৰহ্মাৰ দেৱৰ পিতৃস্বৰূপ তত্ত্বৰ পৰা উৎপত্তি ঠিক সেইদৰে প্ৰত্যেকজনেই এওঁ ব্ৰহ্মময় ব্ৰহ্মাৰ তুল্য বুলি ভাবিব। হে ৰাম বলি ৰজা এন্তে পৰম ধৈৰ্যত হ'ব বলি ৰজাৰ নিচিনা। বলি এজন বৈষ্ণৱ শুক্ৰাচাৰ্যই 3 পদ দিবলৈ বাধা দিছে তেওঁ 3 পদ নিদিবি তোক সৰ্বশান্ত কৰি দিব কিন্তু ধৈৰ্যত বলি বোলে কি মই বাক্য দিছোঁ মই মোৰ বাক্য ৰক্ষা কৰাটোহে মোৰ ধৰ্ম মই সৰ্বশান্ত হৈ গ'লেও সেইফালে চাব লগা নাই যিহেতু মই ধৰ্ম ৰক্ষা কৰিব লাগিব গতিকে ধৈৰ্যত কোন বলি 3 পদৰ চলেৰে সমস্তখিনি হেৰুৱাৰ পাছত বামন প্ৰভুৱে তেওঁক কৈছিলেও যে যদি তুমি ঘূৰাই বিচৰা সকলো ঘূৰাই পাবা তেতিয়া বামন প্ৰভুক ক'লে আপুনি যে মোৰ পৰা দান লৈছে মোৰ এয়াই ডাঙৰ ভাগ্য আপুনি লোৱাৰ পাছত মই সেয়া ঘূৰাই লৈ কি কৰিম হয়নে বাৰু গতিকে ধৈৰ্য কাৰ নিচিনা হ'ব বুলি কৈছে বলি ৰজাৰ নিচিনা হ'ব বুলি কৈছে আৰু এওঁ ভকত কাৰ নিচিনা হ'ব ভকত হ'ব প্ৰহ্লাদৰ নিচিনা প্ৰহ্লাদ দৰে বিষ্ণুত একান্ত ভকত তোমাৰ নাতি পৰীক্ষিতো কৃষ্ণ একান্ত ভকত হ'ব বলি কৃষ্ণ প্ৰহ্লাদ হ'ল বলিৰ ককা প্ৰহ্লাদৰ নাতি হ'ল বলি একে ৰথে জম্বু দ্বীপ পাইবা মহাবলী এ ধৰ্ম পৃথিৱীৰ
নিগ্ৰহিব কলি সেইসকল লিখি বিশিষ্ট বিপ্ৰ কিয়নো যে তোমাৰ নাতিয়ে ধৰ্ম আৰু পৃথিৱীক ৰক্ষা কৰিবলৈ গৈ কলিক নিগ্ৰহ কৰিব কলি অহাই নাই তেতিয়া কিন্তু বিশিষ্ট বিপ্ৰ তেওঁলোকৰ লগত বেদময় সাধনা আছে ঈশ্বৰৰ তত্ত্ব আছে তেওঁলোকক দান দিছে কিন্তু সেই দান তেওঁলোকে অহংকাৰ কৰি বা সম্পত্তি হিচাপে লোৱা নাই যে এই দান ঈশ্বৰক অৰ্পণ কৰা হৈছে কি বুলি লৈছে সেইটো কাৰণে এই জগতৰ একো বস্তুৰ প্ৰতি তেওঁলোকৰ মোহ নাই মায়া নাই ঈশ্বৰ তুল্য এই সন্তানটি পৃথিৱীলৈ আহিছে ইয়াক আমি সাক্ষাৎ কৰি ইয়াৰ এটি শুদ্ধ নাম এই জগতত বিদিত হ'বৰ কাৰণে আমি যদি থৈ যাব পাৰোঁ এয়াই আমাৰ জীৱনৰ ডাঙৰ ভাগ্য বিশিষ্ট বিপ্ৰসকলে সেইটো কাৰণে নাম ৰাখিছে কাৰ পাণ্ডৱৰ নাতি ধৰ্মৰাজ যুধিষ্ঠিৰৰ নাতি উত্তৰাৰ পুত্ৰ অভিমন্যুৰ পুত্ৰ বিষ্ণুৰাজ যাক পৰীক্ষিত বুলিও নাম পাছত ৰাখিব এই তক্ষকত হতে পাছে শুনিয়া মৰম ও কৃষ্ণৰ চৰণে লৈবে সেই একান্ত শৰণ এটা শুনিলে আচৰিত লাগে না নালাগে বাৰু সন্তানটো জন্ম হৈ নামকৰণ কৰিছে তেতিয়াই কৈছে যে এওঁক তক্ষকে দংশন কৰিবলৈ আহিব তক্ষকে দংশন কৰিব বুলি তেওঁ জানি তেওঁ ভগৱান কৃষ্ণক একান্ত চিত্তে শৰণ ল'ব গতিকে সেইসকল বিশিষ্ট বিপ্ৰ যিসকলে এই নৱজাত শিশুটিৰ ভূত ভৱিষ্যত কেনে হ'ব কি হ'ব যিদৰে কৈ দিছে ভাগৱত শাস্ত্ৰত সেয়াই আমি পাইছোঁ এই সুকে আহি আহাংকে দিবন্ত মহাজ্ঞান ও কৃষ্ণৰ অভয় পদ হে পাইব তেজী প্ৰাণ মহাজ্ঞানী মহামানী সুকে আহি তোমাৰ এই নাতি পৰীক্ষিতক মহাজ্ঞান দান কৰিব মহাজ্ঞান কি ঈশ্বৰ কৃষ্ণক ভকতিৰ জ্ঞান সেইখিনিক মহাজ্ঞান বুলি কয় আৰু কি বুলি কৈছে সেই কৃষ্ণক তেওঁ পাই কৃষ্ণৰ চৰণ কাই বাক্যমন অৰ্পণ কৰি একান্ত চিত্তে ভজি তেওঁ মৃত্যুক বৰণ কৰিব মৃত্যুৰ ভয় দূৰ কৰি হিমতে ঋষি সবে কৰিয়া গণতি ৰাজ পূজা পায়া গলা হে আশ্ৰমক প্ৰতি হে অনন্তৰে ভৈলা শিশু স্বভাৱে মহন্ত এই গৰ্ভতে দেখিলা জাগ হে পৰীক্ষা কৰন্দ ও এতেকে ভৈলন্দ টান এ পৰীক্ষিত নাম এ বাঢ়ি যায় যেন শুক্ল পক্ষৰ চন্দ্ৰমা শিশুকাল হন্তে ভৈলা ভকত কৃষ্ণৰ অপ্ৰীতি বাঢ়ি যায় তান্তে এ সমস্তে লোকৰ হে নিগদতে ফুটা কথা হে শুনা বিপৰীত অনিগ্ৰহিলা জিমতে কো হেলিক পৰীক্ষিত যে শিশু এটি স্বভাৱতে মহান হ'ব মহন্ত হ'ব জগতৰ হৰি এওঁ
গৰ্ভত থাকোঁতেই দেখা পাইছিলে আৰু এওঁনো কোন বুলি তেনেই শিশুতেই পৰীক্ষা নিৰীক্ষা কৰি চাইছিলে অৰ্থাৎ ঈশ্বৰক পৰীক্ষা নিৰীক্ষা কৰি চাইছিলে এওঁনো কোন ইমান ধুনীয়া মোক আহি দেখা দিয়া সেইটো কাৰণে তেওঁৰ নামটো কি হ'ব পৰীক্ষিত হ'ব হেৰা হে নিগদতে ফুট কথা শুনা বিপৰীত নিগদতে খুটে কৈছে কাক 28 সহস্ৰ ঋষি বোলে এইটো স্বাভাৱিক কথা নহয় কি কথা বিপৰীত কথা ভাগৱত গ্ৰন্থ বিপৰীত আৰু এই কথাটো কি কথা বুলি কৈছে বিপৰীত কথা বুলি কৈছে নিগহিলা যিমতে কলিক পৰীক্ষিত কিদৰে এই পৰীক্ষিতে কলিক নিগ্ৰহ কৰিলে হে ঋষি সমস্ত সেই কথাও শুনিবা হে মৈত্ৰেয়ত হন্তে পায়া মহাজ্ঞান এ আখিলা দুই দূৰ দুনাই হে পাণ্ডৱৰ থান এতিয়া ভালদৰে ভাগৱত শাস্ত্ৰৰ তত্ত্ব কথাখিনি আমি নিৰীক্ষণ কৰি চাব লাগিব যিখিনি প্ৰথম স্কন্ধত ক্ৰম অনুসৰি আমাক দিয়া হৈছে ভগৱান কৃষ্ণৰ দ্বাৰকা যাত্ৰাৰ পাছত পৰীক্ষিত নৃপতিৰ জন্ম হৈছে পৰীক্ষিত নৃপতিৰ জন্ম হোৱাৰ পাছত বিশিষ্ট বিপ্ৰসকলে আহি বিষ্ণুৰাত আৰু পৰীক্ষিত তেওঁৰ নামকৰণ কৰিছে নৈমিষ ক্ষেত্ৰত থকা ঋষিসকলে এই কথা শ্ৰৱণ কৰিছে আৰু সুতমণিয়ে ঋষি সমাজক কৈছে যে এটা অতি বিপৰীত কথা কি বিপৰীত কথা এই পৰীক্ষিতে কলিক নিগ্ৰহ কৰিব কলিক নিগ্ৰহ কৰাৰ কথাখিনি পাঠত ওলোৱাৰ পাছত এটা নতুন প্ৰসংগ আনিছে কি নতুন প্ৰসংগ আনিছে মৈত্ৰেয়ৰ পৰা মহাজ্ঞান লাভ কৰি আহিছে কোন বিদুৰে ইয়াৰ আগত ভগৱান কৃষ্ণক নিবলৈ দুজন ভকত বৈষ্ণৱ অহাৰ কথা ক'লে এজন সাত্যকী আৰু ইজন হ'ল উদ্ধৱ দ্বাৰকালৈ নিবলৈ সেই দুজন পৰম ভকত আহিছে ভগৱান কৃষ্ণ দ্বাৰকালৈ যোৱাৰ পাছত পৰীক্ষিত নৃপতিৰ জন্ম হোৱাৰ পাছত মৈত্ৰেয় ঋষিৰ পৰা এই ভাগৱত জ্ঞান লাভ কৰি কোন আহিছে এইবাৰ বিদুৰ আহিছে কলৈ ইন্দ্ৰপ্ৰস্থ আৰু হস্তিনাপুৰলৈ হে সবান্ধৱে নৃপতি পুজিলাই অনুৰাগে হে লয়াধিত ৰাষ্ট্ৰ কপ লাইলা নিশা ভাগে এতিয়া বিদুৰ কিয় আহিছিলে বিদুৰ অহাৰ কাৰণটো কৈছে বিদুৰক ধৃতৰাষ্ট্ৰৰ পুত্ৰ দুৰ্যোধন আৰু দুঃশাসনে নিৰ্বাসন দিছিলে বিদুৰ যেতিয়ালৈকে কৌৰৱ পক্ষৰ লগত আছিল তেতিয়ালৈকে কৃষ্ণ দূত হিচাপে অহা স্বত্তেও যুদ্ধ হোৱা নাছিলে বিদুৰ কি এজন ভকত থাকিলে যুদ্ধ হ'ব নোৱাৰে কৃষ্ণই জানে সেই কথা ভকতৰ লগত ভগৱন্তৰ সাধনা থাকে অমংগলময় যুদ্ধ তাত কেতিয়াও সংগঠিত হ'ব নোৱাৰে সেইটো কাৰণে বিদুৰক নিৰ্বাসন দি লোৱা হ'ল ক'ৰ পৰা ইন্দ্ৰপ্ৰস্থ আৰু হস্তিনাপুৰৰ পৰা যেতিয়াই বিদুৰৰ নিৰ্বাসন হৈ গ'ল ভকতজন যেতিয়া তাৰ পৰা আঁতৰি গ'ল তেতিয়াই যুদ্ধ আৰম্ভ কৰিব পাৰিলে বাসুদেৱ কৃষ্ণই গতিকে এজন ভকতৰ মহিমা দেখাইছে শাস্ত্ৰভাগত বিদুৰ এজন ভকত যুদ্ধৰ সময়ত এই যুদ্ধকালীন যি শংকা যি সংঘাত যি পাপ তাপ এই সমস্তবিলাকৰ পৰা ভগৱান কৃষ্ণই তেওঁক আঁতৰাই ৰাখিছে
কিয় আঁতৰাই ৰাখিছে যিজন বিদুৰ মহামতীয়ে এই কৌৰৱসকলক সদায় ধৰ্মৰ শিক্ষা দিছিল ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰীক সদায় অন্যায় আৰু অনীতিৰ পৰা আঁতৰ হৈ থাকিবলৈ কৈছিল সেইজন বিদুৰ মহামতী আগৰ জন্মত যম ৰজা আছিল যম ধৰ্মৰ ৰজা ধৰ্মৰ ৰজা থাকিলে যুদ্ধ হ'ব নোৱাৰে এয়া আমাৰ ভাগৱত শাস্ত্ৰটো দেখাইছে যুদ্ধৰ অন্ত হ'ল যুধিষ্ঠিৰ নিপতি হ'ল ৰজা হ'ল কৃষ্ণ দ্বাৰকালৈ গ'ল আৰু বিদুৰ কিয় আহিছে বিদুৰে মহাজ্ঞান লাভ কৰি কাৰ পৰা মৈত্ৰেয় ঋষিৰ পৰা এটা বিদুৰ কি বিদুৰ হ'ল আমাৰ জীৱটো এই জীৱটোকে বিদুৰ বুলি কোৱা হয় এই বিদুৰ ৰূপী জীৱৰ অৱস্থান ক'ত এই দেহৰূপী ধৃতৰাষ্ট্ৰ এইটো কাৰণে জীৱটোৱে দেহটোক কেতিয়াও বলে নোৱাৰে যুক্তিৰে তৰ্কৰে এই দেহৰূপী ধৃতৰাষ্ট্ৰৰ ভাজ্যা কি ভাজ্যা হ'ল মনৰ বৃত্তিবিলাক এই মনৰ বৃত্তিবিলাক কি মায়া আৰু মোহযুক্ত সেইটো কাৰণে মায়া মোহ দুটা চকুৰ পতি এয়া হ'ল কাণ্ডাৰী নেদেখাৰ ভাও ধৰি থকা এই অন্ধ ধৃতৰাষ্ট্ৰ বিদুৰ ৰূপী জীৱৰ জ্যেষ্ঠ ভাতৃ গান্ধাৰী ধৃতৰাষ্ট্ৰৰ বৃত্তিবিলাক তেওঁ বৈয়েক হয় আৰু বিদুৰ মহামতীয়ে সদায় বুজাই থাকে কি সদায় সত্য সদায় ন্যায় সদায় নীতি সদায় সদাচাৰ তোমাৰ এই দুষ্ট পুত্ৰ দুটাক প্ৰয়োজনৰ তাগিদা ইহঁতক ৰাজ্যৰ পৰা বাহিৰ কৰি দিয়া এনে সৎ উপদেশ দিয়ে আৰু সেই উপদেশ মানিব নোৱাৰাৰ কাৰণে বিদুৰৰ নিৰ্বাসন এইটো কাৰণে বিদুৰ কি শুদ্ধ জীৱক কি লাগে শুদ্ধ স্পৰ্শ লাগে কাক পালে কুৰুক্ষেত্ৰৰ যুদ্ধৰ সমাপ্ত হৈ যেতিয়াই উদ্ধৱ মহন্তই ভগৱান কৃষ্ণৰ বৈকুণ্ঠ যাত্ৰাৰ অনুপম তত্ত্বৰ লগতে মহাভাগৱত মহান কথাৰ ভাগ ল'লে বিদুৰে তীৰ্থ কৰি আহোঁতে কৃষ্ণৰ বৈকুণ্ঠ বয়ান আৰু মহাভাগৱত মহাধৰ্ম উদ্ধৱ মহন্তৰ লাভ এজনে কৰিলে তীৰ্থ এজনে কৃষ্ণৰ বৈকুণ্ঠ বয়ানৰ আগে আগে ঈশ্বৰ তত্ত্বৰ মহান জ্ঞান ল'লে আৰু দুইজন লগ হ'ল ক'ত এই যুদ্ধৰ পাছত কৌৰৱৰ অত্যাচাৰ দুৰ্যোধন দুঃশাসনৰ বিদুৰৰ প্ৰতি সদায় কটু দৃষ্টি বেয়া দৃষ্টি এই সমস্তবিলাকক তেওঁ ধৈৰ্যৰে সহন কৰি অন্তিম সময়ত কাক লগ পালে কৃষ্ণৰ প্ৰাণৰ বান্ধৱ উদ্ধৱ মহন্ত এই উদ্ধৱক যেতিয়া লগ পালে বিদুৰে উদ্ধৱক সাৱটি ধৰিলে আৰু সাৱটি ধৰি ক'লে মই যি গলো তাৰ আগলৈকে বিদুৰ কি হৈ আছিলে মৰি আছিলে কিয় মৰি আছিলে এই দুৰ্যোধন দুঃশাসনৰ অহংকাৰ ধৃতৰাষ্ট্ৰৰ অজ্ঞান গান্ধাৰীৰ অবিদ্যা এইবিলাকৰ কবলৰ পৰা তেওঁ আঁতৰত থাকিলেও মুক্ত নহয় সেইটো কাৰণে উদ্ধৱ ভগৱান কৃষ্ণৰ প্ৰাণৰ বান্ধৱ উদ্ধৱ ভগৱান কৃষ্ণৰ একান্ত ভকত এই উদ্ধৱৰ যেতিয়া খং পাই গ'ল উদ্ধাৰকাৰী ঈশ্বৰৰ মহান তত্ত্বৰ ভাগ যাৰ লগত থাকে তাৰ স্পৰ্শ পালেহে ওই মৰি থকা জীৱটো চৈতন্য হয় সেইটো কাৰণে বিদুৰে কৈছে মই জিলো তেতিয়া উদ্ধৱ মহন্তই কৈছে তুমি জিছা জীৱনৰ বাকীখিনি ল'বলৈ এতিয়াও বাকী আছে ভগৱান কৃষ্ণ বৈকুণ্ঠ প্ৰয়াণৰ সময়ত মই সাক্ষী আছিলে মৈত্ৰেয় ঋষি মৈত্ৰেয় আছিলে সাক্ষী আছিলে জৰাব্যাস গতিকে আমি কৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণৰ সময়ত সাক্ষী হৈ আছিলোঁ মই কৃষ্ণৰ কৃপাত মহান ঈশ্বৰৰ মহান ভাগৱত তত্ত্ব পালোঁ মৈত্ৰেয় ঋষিও এই মহাভাগৱত মহান ঈশ্বৰ তত্ত্বৰ ভাগ পালে গতিকে তুমি
মৈত্য ঋষিৰ আশ্ৰমলৈ গৈ ভগৱান কৃষ্ণৰ গুণনাম জপ স্বৰূপ এই ভাগৱত তুমি শ্ৰৱণ কৰা। তেতিয়া বিদুৰ মহন্তই মৈত্য ঋষিৰ আশ্ৰমলৈ গৈ বিদুৰ মহন্তই মৈত্ৰেয়ৰ চৰণ সেৱা কৰি এই ভাগৱত স্বৰূপ ঈশ্বৰ তত্ত্বৰ জ্ঞান যেতিয়া তেওঁ ল'লে তেতিয়া তেওঁ এটা ৰাস্তা বিচাৰি পালে। বোলে কি? যিজন ধৃতৰাষ্ট্ৰ। গোটেই জীৱনটো বুজাইও মই এটা কথাও প্ৰত্যয় নিয়াব পৰা নাছিলোঁ। যিজন গান্ধাৰীক, যিগৰাকী গান্ধাৰীক মই এটা কথাও প্ৰত্যয় নিয়াব পৰা নাছিলোঁ, এয়া মোৰে দুখ নাছিল, মোৰ অভাৱ আছিল। কিহৰ অভাৱ আছিলে? ভাগৱত জ্ঞানৰ অভাৱ আছিল। অৰ্থাৎ যেতিয়ালৈকে ভাগৱত স্বৰূপ ভক্তিৰ জ্ঞান নহয় তেতিয়ালৈকে কাকো কোনো বুজাই কি কৰিব নোৱাৰে? সংশয়ছেদ কৰিব নোৱাৰে। এইবাৰ বিদুৰ মহামতীৰ মনত আত্মবিশ্বাস যে এইবাৰ মই পাৰিম। কাক? ধৃতৰাষ্ট্ৰক বুজাই প্ৰত্যয় নিয়াব। এইটো কাৰণে মধ্যৰাতি ধৃতৰাষ্ট্ৰক হাতত ধৰি কি কৰিলে? বানপন্থলৈ লৈ গ'ল এই বিদুৰে। এতিয়া কথাখিনি ওলাব, খুব কম কথাত গোটেই বস্তুটো বুজাইছে। হেৰা এ সবান হবে নৃপতি পুজিলাই অনুৰাগে অলয়া ধৃতৰাষ্ট্ৰ কপ হেলাইলা নিশা ভাগে এ নপাই বৃদ্ধ পিতৃকণী প্ৰতিকান্দি লণ্ড এ নাৰদে কহিলাই আহি এ সমস্তে বিতান্ত এ আখিলা অৰ্জুন মহা এ দুখে মুখ ম্লান এ কহিলা কৃষ্ণৰ হিত এ বৈকুণ্ঠ পয়ান এ শুনি নিপতিৰ ভৈলা মনত বিচাৰ অপৰীক্ষিত নাতি কবি লন্ত দণ্ড পাত এ মথুৰা কনিয়া ৰাজা এ পাতিলা ব্ৰজ এ পাছে পাঞ্চু ভাই গৈলা এ উত্তৰ দিশ এ জ্বৰ পিখাচৰ যেন এ বিকৃত পূবে এ কৃষ্ণতে ওর পিয়া পান এ কৰিলা বিনে নাই অকণমান যাব এতিয়া। ইয়াৰ পাছতো আছে অলপ কথা, বহুতখিনি কথা আছে। এ কৃষ্ণৰ শোকতে কুন্তি এ তেজি লন্ত জীৱ এ কৃষ্ণ স্মৰি মৰি লন্ত হে দ্ৰুপদৰ জীৱ অ পাইলন্ত কৃষ্ণৰ পদ এ দুয়ো মহাসতী এ ভৈলা পৰীক্ষিত পাছে হে পৰম নৃপতি অ সঞ্চৰৈ যাহাৰ ঘোঁৰা হে আকাশৰ পথে ও জিনিলন্ত ৰাজা জমু হে দীপ একৰথে ও ব্ৰাহদ্ৰেহ চৈদ্ৰ ধ্যায় পঞ্চদশ অধ্যায়ৰ এই সিমানে গ'ল কথা এ প্ৰথম স্কন্ধ। কিমান অধ্যায় গ'ল ইয়াত? এইখিনি কথাত গ'ল 12, 13, 14 আৰু 15। ভগৱান কৃষ্ণৰ দ্বাৰকা যাত্ৰা, অৰ্থাৎ কৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণ কথা ঘোষণা কোনে কৰিলেহি? অৰ্জুনে। কাক কৰিলেহি? পাণ্ডৱৰ আগত।
লগে লগে ধৰ্মৰাজ যুধিষ্ঠিৰে নাতি পৰীক্ষিতক মাতি আনি ৰাজমুকুট পিন্ধাই দিলে। কুন্তি মাতাই কি কৰিলে? কৃষ্ণ বৈকুণ্ঠ প্ৰাণ হৈ বুলি কোৱাৰ লগে লগে কৃষ্ণ কৃষ্ণ নাম জপ কৰি কৰি দেহ ত্যাগ কৰিলে। আৰু উত্তৰ দিশলে চাই চাই কৃষ্ণৰ নাম লৈ লৈ সাধনা আৰু সিদ্ধিৰ, ভাৱনা আৰু ভক্তিৰ হিমালয় সদৃশ উচ্চ চূড়াৰ যিটো তত্ত্ব, এই তত্ত্বৰ নাম হ'ল উত্তৰ দিশ। তাত কি আছে? তাত আছে হিমালয়। তাত কি আছে? ভগীৰথী গংগাক স্থান দিয়া মহাবৈষ্ণৱ শিৱই একান্ত চিত্তে বহি ভগৱন্ত কৃষ্ণক উপাসনা কৰি। সেইটো কাৰণে যি দিশত কৃষ্ণৰ উপাসনা মহাবৈষ্ণৱ শিৱই কৰি আছে, সেই দিশেই হ'ল ভকতৰ কাৰণে সাধনাৰ দিশ। যি দিশৰ পৰা বৈ আহিছে কুলু কুলুকে প্ৰবাহিনী গংগা, এই জগতক পবিত্ৰ কৰি যি লক্ষ্যৰ পৰা উৎপত্তি হৈছে গংগাৰ, সেই লক্ষ্যৰ ধামলৈকে লক্ষ্য কৰি উত্তৰ দিশক সন্মুখ কৰি পঞ্চ পাণ্ডৱ যাত্ৰা কৰিলে। এই যাত্ৰাক কি বুলি কৈছে? স্বৰ্গযাত্ৰা বুলি কৈছে মহাভাৰতত। গতিকে আমাক পদৰ যোগেদি জনালে যে দ্ৰৌপদী আৰু কুন্তীয়ে কৃষ্ণক স্মৰণ কৰি প্ৰাণ ত্যাগ কৰিলে আৰু পঞ্চ পাণ্ডৱে উত্তৰ দিশৰ ফালে বানপন্থী যাত্ৰা আৰম্ভ কৰিলে। সেইটো আচলতে বানপন্থ বুলি কয় তেতিয়া সময়ত। সিংহাসন আৰু ৰাজ্যৰ সমস্তখিনি কাক দায়িত্ব দিলে? পৰীক্ষিত নাতিক দিলে। এ পুনা সমাসদ কৃষ্ণৰ চৰিত্ৰ, এ আতপৰে আন ধৰ্ম, এ নাহি কৈ কলিত, এ যদ্যপি চাণ্ডাল কলি পাপৰ ভাণ্ডাৰ, এ তথাপিতো আছো এক এ মহাগুণতা, এ কৃষ্ণৰ কীৰ্তনে মাত্ৰ, এ কৰোক পৱন, এ চিন্দি যায় এতে কেশ, কলে কৰ্ম বন্ধ, অকৃষ্ণতে উপজয় প্ৰেম পৰম ভকতি, এ কৃষ্ণ মূৰ্তি শ্ৰুতি হৈ হিয়াত সম্প্ৰতি, অভৈল শ্ৰেষ্ঠ কলি খেচা ৰিহু যুগ মাজে, এ প্ৰশংসে কলিক মহা এ মহন্ত সমাজে, এ ধৰ্ম অৰ্থ কাম মুখ্য, এ কীৰ্তনতে পাই, এ কলি সমশ্ৰেষ্ঠ যুগ, এ নাই নাই নাই, এ শাস্ত্ৰৰ পৰম তত্ত্ব, এ জানি সৰ্বজন, এ কৰিও কৃষ্ণৰ নিতে, এ শ্ৰৱণ কীৰ্তন, এ অপয়াসে সাধে গতি, এ মহাহৰি নাম, এ জানি নিৰন্তৰে নৰে, ভোলা ৰাম ৰাম হৰি ৰাম। আইধা পইচা সামৰো ন, ইয়াৰ পাছৰ আকৌ অধ্যায় দীঘল হ'ব। ধৰ্ম আৰু পৃথিৱীৰ কথোপকথন ইয়াৰ পাছত হ'ব। জানো আহিব কৃষ্ণ। জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগৎগুৰু শ্ৰীমন্ত শংকৰ অৱৰা
হৰি মোক ৰক্ষা কৰিও চৰণে ৰাম মোক ৰক্ষা কৰিও চৰণে শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু হৰি ৰাম নম নাৰায়ণ কৃষ্ণ কৃষ্ণ।